হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই হেঙিং বাস্কেটত লগাব পৰা কেইবিধমান ফুলৰ নাম লৈ আহিছোঁ আৰু লগতে ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস দিম আপোনালোকক। তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এক নম্বৰতে লৈ আহিছোঁ মই হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ সকলোৰে প্ৰিয় ডংকি ষ্টেল। ডংকি ষ্টেল এবিধ চাৰ্কুলেণ্ট প্লেণ্ট হয়, লগতে ইনড'ৰ প্লেণ্টো হয়। ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। ডংকি ষ্টেল ছামাৰ গ্ৰোয়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনতে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। 2 নম্বৰতে লৈ আহিছোঁ মই হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ আউটডোৰ প্লেণ্ট এছিয়ান জেচমিন। এইজোপাক বিভিন্ন নামেৰে জনা যায়। চাইনিজ ষ্টাৰ জেচমিন, স্ন' ইন ছামাৰ আদি কেইবাটাও নামেৰে জনা যায়। এইজোপা আউটডোৰ প্লেণ্ট হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয় আৰু পাতবিলাক ভেৰিগেশ্যনত আহে। এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়। 3 নম্বৰতে লৈ আহিছোঁ মই হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ প্লেণ্ট কিউবিক পেপৰমিয়া। কিউবিক পেপৰমিয়া এজোপা ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হয়, লগতে ইনড'ৰ প্লেণ্ট হয়। সেয়ে ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। কিউবিক পেপৰমিয়া এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়। ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। 4 নম্বৰতে লৈ আহিছোঁ মই খুব সুন্দৰ পাতৰ হেঙিং বাস্কেটত লগাব পৰা এইজোপাৰ নাম কটন কেণ্ডি ফান। এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয়। ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। এইজোপা সেমেকা পৰিৱেশ ভাল পায়। সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। 5 নম্বৰতে লৈ আহিছোঁ মই হেঙিং বাস্কেটত লগাব পৰা এই মানি প্লেণ্টজোপা। মানি প্লেণ্টৰ বিভিন্ন প্ৰজাতি আছে। এইজোপাৰ নাম এনজয় পটছ মানি প্লেণ্ট। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। এইজোপাই সেমেকা পৰিৱেশ ভাল পায়। সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰোথ বেছি ভাল হয় আৰু ইয়াৰ পটটো মাটি সেমেকাই থ'ব লাগে। 6 নম্বৰতে লৈ আহিছোঁ মই হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ পাতৰ এই ফুলজোপা। এইজোপাৰ নাম এপিচিয়া প্লেণ্ট। এপিচিয়া প্লেণ্ট ছামাৰ গ্ৰোয়িং ইনড'ৰ প্লেণ্ট হয়। ইনড'ৰ প্লেণ্ট হোৱাৰ বাবে এইজোপাক ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। বাৰিষা গ্ৰ' হোৱা প্লেণ্ট যিহেতু এইজোপা, এই বাৰিষা ছিজনতে ইয়াক কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। 7 নম্বৰতে মই লৈ আহিছোঁ হেঙিং বাস্কেটত লগাব পৰা এইজোপাৰ নাম টেংগল হাৰ্ট। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। এইজোপা ছামাৰ গ্ৰোয়িং প্লেণ্ট হয়, সেয়ে ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। 8 নম্বৰ হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ পাতৰ প্লেণ্ট এইজোপা পেলেয়া হয়। এইজোপাক ফ্ৰেণ্ডশ্বিপ প্লেণ্ট নামেও জনা যায়। এই বাৰিষা ছিজনত ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। এই বাৰিষা ছিজনতে ইয়াৰ কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। এইজোপা ইনড'ৰ প্লেণ্ট ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। 9 নম্বৰতে লৈ আহিছোঁ হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ প্লেণ্ট। এইজোপাৰ নাম টেডিকেণ্টিয়া ফিল'মেনেচি। এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়। ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। 10 নম্বৰতে মই লৈ আহিছোঁ হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ পাতৰ এইজোপাৰ নাম টেডিকেণ্টিয়া ৱেণ্ডাৰিং জো। এইজোপা বাৰিষা গ্ৰ' হোৱা প্লেণ্ট হয়, সেয়ে ইয়াৰ কাটিঙৰ পৰা অতি সহজে এই বাৰিষা ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। এইবিলাকেই হ'ল হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ প্লেণ্ট। আপোনালোকে বাগিচাত এড কৰিব পাৰে। আপোনালোকক মই এটা লগতে অনুৰোধ কৰিছোঁ, মোৰ চেনেলটো নতুন হয়, আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ। আজিলৈ আহিছোঁ।